মোৰ দেশ হীৰেণ ভট্টাচাৰ্যৰ এটি কবিতা। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবেই মই জীয়াই আছোঁ। এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা বনোৱা হালোৱা এই সকলৰ মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাইজুৰিক আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। এইটো হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ নামৰ সেই বিখ্যাত কবিতাটো। আৰু হীৰেণ ভট্টাচাৰ্যদেৱক সুগন্ধি পখিলাৰ কবি নামেৰে জনা যায়। তেখেতৰ জন্ম হৈছিলে 1932 চনত আৰু মৃত্যু 2012 চনত, যোৰহাটতেই জন্ম। ইয়াতে অকণমান দি দিছে কবি পৰিচয়। তেওঁৰ কবিতা পুথি হৈছে, উল্লেখযোগ্য কবিতা পুথি হৈছে ৰৌদ্ৰ কামনা, তোমাৰ বাঁহী, সুগন্ধি পখিলা, যিখন কবিতা পুথিৰ বাবে তেখেতক সুগন্ধি পখিলাৰ কবি হিচাপে জনা যায়। বিভিন্ন দিনৰ কবিতা, মোৰ প্ৰিয় বৰ্ণমালা ইত্যাদি, শস্যৰ পথাৰ মানুহ কবিতা পুথিৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিলে। আৰু কবিতাটোৰ মূল ভাৱৰ দিশে মই এতিয়া অগ্ৰসৰ হৈছোঁ আৰু মূল ভাৱটো ভাবিছোঁ ক্লাছ 9ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অকণমান সুবিধামূলক হ'ব। আৰু সেইবাবে মই অকণমান লিখি ৰখা মোৰ আখৰ ইমান ভাল নহয়, মই অকণমান লিখি থৈছোঁ কবিতাটোৰ মূল ভাৱ। আৰু সেই কবিতাটোৰ মূল ভাৱটো মই দেখুৱাই দিয়াৰ লগে লগে কৈ দিবলৈ চেষ্টা কৰিম। ভাবিছোঁ এই ভিডিঅ'টোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। এয়া হৈছে সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মোৰ দেশ এটি দেশপ্ৰেমমূলক কবিতা। আৰু কবিতাটোৰ যোগেদি কবিয়ে স্বদেশ প্ৰেমৰ নিভাঁজ ৰূপ জিলিকাই তুলিছে। কবিৰ মতে দেশখন তেওঁৰ বাবে প্ৰাণৰো প্ৰাণৰ আৰু গানৰো গানৰ। কবিৰ প্ৰতিটো কাম আৰু প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। কবিয়ে শুনিবলৈ পাইছে জীৱনৰ আহে আহে, যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। কবিয়ে বিভিন্ন দেশৰ অৰঙে দৰঙে ঘূৰিছে, বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছে। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, আকৌ কেতিয়াবা পাহাৰ তলিত খন্তেক জিৰাইছে। বন্ধুৰ সতে প্ৰাণ খুলি কথাও পাতিছে। তাৰ পাছত আকৌ কবিয়ে আৰম্ভ কৰিছে নতুন যাত্ৰা। কবিয়ে গোটেইখন ঘূৰিলে, যদিও যাত্ৰাৰ শেষত স্থান দিছে নিজৰ দেশক। এইখিনিতে এটা কবিতা অকণমান মনলৈ আহিছে। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মুৱা হৈ, জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনে ঐ। তাৰ পাছত মই আৰম্ভ কৰিছোঁ। কবিতাটো অকণমান মনত পৰিলে মাজতে কৈ দিলোঁ। তাৰপাছত যাৰ বুকুৰ উমে কবিক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই কবিলৈ সযতনে লুকুৱাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই কোবাই আনিছে স্নিগ্ধ ফুলৰ সুবাস। আৰু কবিক প্ৰতিটো ঋতুৱে দি গৈছে মাথো জীৱনৰ আশীৰ্বাদ। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই আছে আৰু এই দেশৰ বাবেই জীয়াই আছে আৰু এই দেশৰ বাবেই জীয়াই থাকিবলৈ মৰণ পণ কৰিছে। কবি তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। কবিয়ে দেশৰ শ্ৰমিকসকল, যেনে ৰণুৱা বনোৱা হালোৱা শ্ৰমিকসকলৰ মাজত নিজক বিচাৰি পাইছে। কবিয়ে দেশৰ ঐক্য সংহতি আৰু
সম্প্ৰীতিৰ প্ৰতি থকা সদা সচেতন ব্যক্তি। কবিয়ে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ জীৱনে মৰণে শয়নে সপোনে কেৱল নিজৰ দেশৰে আহ্বান শুনিছে। কবিয়ে শত্ৰু মিত্ৰ সকলোকে চিনি পাইছে, সিহঁতৰ অন্তৰ বিশ্বাসেৰে জিনিব পাৰিছে। শান্তিৰ চৰাইজুৰিকো কবিয়ে আজলি ভৰাই দিছে ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটি গান। কবিৰ আৰু দিবলৈ একোৱেই নাই। কবিয়ে কবিৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই কবিক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। সেই কবিতাটিৰ যোগেদি প্ৰকাশ পাইছে প্ৰতিগৰাকী দেশবাসীৰ ৰক্ত প্ৰবাহত প্ৰবাহিত হোৱা দেশানুৰাগ আৰু অনুপ্ৰেৰণাৰ উৎস। আচলতে কবিতাটো মোৰ খুব ভাল লাগে, ভাল লগা এটা কবিতা। সেইকাৰণে ভাবিলোঁ কবিতাটো অকণমান সুৰ লগাই পঢ়ি দিওঁ, খুব বেছি ভালকৈ নহয়, অকণমান, আৰু তাৰ লগতে কবিতাটোৰ মূল ভাৱটো অকণমান ক'বলৈ চেষ্টা কৰোঁ। আৰু ভাবিলোঁ এইটো আপলোডেই দি দিওঁ নেকি, অকণমান ছাত্ৰ ছাত্ৰীসকলক, নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যিহেতু সুবিধা হ'ব, সেইকাৰণে যি পাৰিছোঁ খন্তেক খুব কম সময়ৰ ভিতৰত দিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ এই ভিডিঅ'টো যদি চাই কোনোবাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু যদি ভাল পায় কমেণ্ট দিব অনাগত দিনত। আৰু পাঠৰ 9ৰেই হওক বা 10ৰেই হওক, আন কোনোবা ক্লাছৰেই হওক, মই প্ৰায় দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ, শুভৰাত্ৰি।